নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগত জানি লওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া পুহ মাহৰ 1 তাৰিখ, অৰ্থাৎ আজিৰ পৰা অসমীয়া পুহ মাহৰ আৰম্ভণি হৈছে। আজি পুহ মাহৰ 1 তাৰিখ, ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখ মঙলবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:06 আৰু সূৰ্য অস্ত যাব 4 বাজি আবেলি 4:28। আজি হৈছে কৃষ্ণপক্ষ দ্বিতীয়া তিথি, পুনৰ্বসু নক্ষত্ৰ, ব্ৰহ্মযোগ আৰু কৰকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ মিথুন ৰাশি হ'ব সন্ধিয়া 6:47 আগত আৰু সন্ধিয়া 6:47 পিছত কৰ্কট ৰাশি হ'ব। মিথুন ৰাশি হ'লে ক আৰু দ্বিতীয় 6 দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু কৰ্কট ৰাশি হ'লে মূৰ্ধন্য ড আৰু হ দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে কান্তা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত সময় অনুসৰি দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপোনালোকে সময় কটাব পাৰিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষকসকলৰ আজি সন্মান বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ লগত বিতৰ্কত লিপ্ত হ'ব, গতিকে বন্ধুত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি পাব পূৰ্বতকৈ। প্ৰেমত শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা কলা মিহলি ৰং। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব, ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যম, আপোনালোকে স্বাস্থ্যৰ যত্ন ল'ব। বন্ধু বান্ধৱীৰ পৰাও সহায় সহযোগিতা লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে আৰ্থিকভাৱে শক্তিশালী হ'ব। অৰ্থৰ অভাৱ কিছু পৰিমাণে হ'লেও দূৰ হ'ব। সাহস বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত বাধাৰ মাজেৰে সফল হ'ব পাৰিব। আত্মবিশ্বাস অটুট ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত সমস্যাৰ যদি আপোনালোকে ভুগি আছে, তেতিয়াহ'লে পৰিয়ালত থকা সমস্যাবোৰ আজি আপোনালোকৰ সমাধান হ'ব। প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বিদ্যা ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। প্ৰতিযোগীসকলৰ বাবে দিনটো শুভ। প্ৰতিযোগীসকলে আজি আপোনালোকৰ লক্ষ্যত সফল হ'ব পাৰিব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। শাৰীৰিকভাৱে আপোনালোকে দুৰ্বলতাত ভুগিব। এক প্ৰকাৰ শাৰীৰিকভাৱে কিছু কষ্ট ভুগিবলগীয়া হ'ব। বিশেষকৈ আজি আপোনালোকে দাঁতৰ সমস্যাত ভুগিব। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব। দাম্পত্য জীৱন আজি আপোনালোকৰ সুখৰ হ'ব। পতি পত্নীৰ মাজত বুজাপৰা, মৰম বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ পূৰ্বতকৈ বিদ্যা ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ কষ্ট বৃদ্ধি পাব যদিও উন্নতি হ'ব, গতিকে যত্ন কৰিব। সন্মান হানিৰ ভয় আছে, গতিকে নিজৰ সন্মানক লৈ সচেতন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সুন্দৰ পৰিৱেশৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'ব। আজি আপোনালোকৰ
মনৰ আশা ভংগ হ'ব। এক প্ৰকাৰ আপোনালোকে ভবা মতে আজি কামবোৰ হৈ নুঠিব। শুভ কাৰ্যত বাধাপ্ৰাপ্ত হ'ব। দাম্পত্য জীৱন মধ্যমীয়া হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটোত চঞ্চলতা বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোৰ অৰ্থাৎ 2024 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখ মঙলবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আপোনালোকক আগবঢ়ালো। বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়েও আপোনালোকক জনাই আছো। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে, লগতে মই যিহেতুকে আপোনালোকক এষ্ট্ৰ ৰিলেটেড অন্যান্য ভিডিঅ' দিওঁ আৰু আগন্তুক 2025 বৰ্ষৰ গোটেই 12টা ৰাশিৰ কেনেকুৱা হ'ব সেই বিষয়ে ভিডিঅ' দি আছো। গতিকে আপোনালোকে ভিডিঅ'সমূহ চাব। গতিকে দৈনিক ৰাশিফলৰ লগতে মই আপোনালোকক আগবঢ়াই অহা অন্যান্য এষ্ট্ৰ ৰিলেটেড ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া পুনৰ আজিৰ দিনটোৰ বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আনন্দৰ মাজেৰে আপোনালোকে কৰ্ম কৰি যাব পাৰিব নিজৰ কৰ্ম নিষ্ঠা সহকাৰে। আজি আপোনালোকৰ পৰিশ্ৰম বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। আৰ্থিক উন্নতি হ'ব। আজি সহায়ৰ প্ৰয়োজন হ'ব আপোনালোকক। বিদ্যাৰ্থীসকলৰ বিদ্যাক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। শিল্পীসকলে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। আপোনালোকৰ আজিৰ দিনটোত সন্মান বৃদ্ধি পাব। সকলোৰে প্ৰিয় হ'ব। আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাৰ্থীসকলে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। ধনু ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে আৰ্থিকভাৱে শক্তিশালী হ'ব। আৰ্থিক উন্নতি হ'ব। সঞ্চয় বৃদ্ধি পাব। শাৰীৰিক ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত শৰীৰৰ যত্ন ল'ব। কৰ্মক্ষেত্ৰত বাধা বিঘিনি দেখা দিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। আজি আপোনালোকৰ ভবা মতেই, অৰ্থাৎ আপোনালোকে যেনেকুৱা প্লেনিঙত কামবোৰ কৰিম বুলি ভাবিছে, প্লেনিং মতেই কামবোৰ হৈ নুঠিব। আকস্মিকভাৱে দুঃসংবাদ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে অস্থিৰ হ'ব। অযথা চিন্তা ভাৱনাই আপোনালোকক আমনি কৰিব। কৰ্মক্ষেত্ৰত খেলিমেলিয়ে দেখা দিব। প্ৰেমত অশান্তি। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে বিৰক্তি অনুভৱ কৰিব। আজি আপোনালোকৰ ধৈৰ্য শক্তি হ্ৰাস পাব। সাহায্য লাভ কৰিব। আৰ্থিকভাৱে আপোনালোকে চিন্তিত হ'ব। বিবাদত লিপ্ত হ'ব। গতিকে বিবাদত লিপ্ত হোৱাৰ যোগ আছে। গতিকে আপোনালোকে বিবাদৰ পৰা আঁতৰি থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাব। চকুৰ সমস্যাই কষ্ট দিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰা দেখা যাব। আজি আপোনালোকে নেতৃত্ব ল'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বাদামী ৰং। বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোৰ অৰ্থাৎ 17 ডিচেম্বৰ মঙলবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে মই আগবঢ়াই থকা অন্যান্য এষ্ট্ৰ ৰিলেটেড ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ।
আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মই আপোনালোকক যিহেতুকে আগন্তুক 2025 বৰ্ষৰ গোটেই 12টা ৰাশিৰ কেনেকুৱা হ'ব 2025 বৰ্ষটো সেই বিষয়ে আপোনালোকক ভিডিঅ' আগবঢ়াই আহিছোঁ গতিকে আপোনালোকে 2025 বৰ্ষত আপোনাৰ বছৰটি কেনেদৰে পাৰ হ'ব সেই ভিডিঅ'সমূহ চাব বুলি আশা কৰিলোঁ ধন্যবাদ